নমস্কাৰ মই চিন্ময় আপোনালোক সকলোকে স্বাগতম জনাইছো অসমৰ যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আসলতে জাপান সিংগাপুৰত কৰ্মসংস্থাপন দিব অসমৰ যুৱক যুৱতীক মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি এই বৃহৎ ঘোষণা কৰিছে অসমৰ যুৱক যুৱতী এতিয়া কৰ্মসংস্থাপন দিব জাপান সিংগাপুৰত লৈ আহিছো সবিশেষ অসমৰ যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা জাপান সিংগাপুৰত কৰ্মসংস্থাপন দিব অসমৰ যুৱক যুৱতীক লগতে লাভ কৰিব উচ্চ হাৰৰ দৰমহা অসমৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈ আগ্ৰহী এতিয়া জাপান আৰু সিংগাপুৰ 50,000 যুৱক যুৱতীক কৰ্মসংস্থাপন দিব জাপানে 9 মহীয়া এক বিশেষ প্ৰশিক্ষণ আগবঢ়াব জাপানে আৰু তাৰ পাছতে প্ৰশিক্ষণৰ অন্তত আসলতে জাপানত সংস্থাপন দিব অসম চৰকাৰে এই মুহূৰ্তত এক ভাল খবৰ আপোনালোকক জনাইছো অসমৰ যুৱক যুৱতী সকললৈ আসলতে এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই বৃহৎ ঘোষণা কৰিছে অসমৰ যুৱক যুৱতী সকললৈ জাপান সিংগাপুৰত কৰ্মসংস্থাপন দিব অসমৰ যুৱক যুৱতীক লগতে লাভ কৰিব উচ্চ হাৰৰ দৰমহা অসমৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈ আগ্ৰহী এতিয়া জাপান আৰু সিংগাপুৰ 50,000 যুৱক যুৱতীক কৰ্মসংস্থাপন দিব জাপানে 9 মহীয়া এক বিশেষ প্ৰশিক্ষণ আগবঢ়াব জাপানে আৰু তাৰ পাছতে প্ৰশিক্ষণৰ অন্তত আসলতে জাপানত সংস্থাপন দিব চৰকাৰখনে এই মুহূৰ্তত আপোনালোকক এক ভাল খবৰ জনাইছো অসমৰ যুৱক যুৱতীসকললৈ আসলতে মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা জাপান সিংগাপুৰত কৰ্মসংস্থাপন দিব অসমৰ যুৱক যুৱতীসকলক অসমৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপন দিবলৈ আগ্ৰহী এতিয়া জাপান আৰু সিংগাপুৰ 50,000 যুৱক যুৱতী কৰ্মসংস্থাপন দিব জাপানে আৰু 9 মহীয়া এক বিশেষ প্ৰশিক্ষণ আগবঢ়াব 9 মহীয়া বিশেষ প্ৰশিক্ষণৰ পাছতে আসলতে জাপানত সংস্থাপন দিব চৰকাৰখনে এই মুখ্যমন্ত্ৰীৰ আসলতে মন্তব্য আছে এই সন্দৰ্ভত আমি আপোনালোকলৈ আগবঢ়াইছো হয় দৰমহা পাই 35 জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে This is a very interesting development. Tar dukhon MOU hobo. Iate 20 jonotকৈ বেছি জাপানৰ প্ৰফেছৰ আহিব জাপানৰ ল্যাঙ্গুৱেজ টেষ্টিং সেন্টাৰ অসমত হ'ব আৰু they are ready to take 50,000 Assamese youth আমি যদি দিব পাৰো তানে অসমত মই 1.5 লাখ চাকৰি জেনেকে দিব পাৰো কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পাই 35,000 সো জাপানত 3 লাখ টকা দৰমহা So they are ready to first take 50,000 and gradually upscale it to any numbers. Singapore aru ekhon MOU koribo khujise jot Ohomor pra nurse lobo ami 17 goraki swalik pathaisilu ebar moi Singapore log pahilu they are so happy ar apunaloke asorid hobo 17 jonir 5 jonie gorakie amar medical collegeor sakori resign di goise আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি সিংগাপুৰত গৈছে সো সিংগাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিশিয়েটিভ হ'ব পিপল আৰ কামিং থাৰ্ড এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে he will get degree from Gifu University Japan also virtual class হ'ব so মই just example দিছো so তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব to create a academic collaboration third এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ ষ্টুডেন্টস আমি প্ৰত্যেকটো থিমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 স্টুডেন্টৰ কাৰণে ৰাখিছো these initiatives are pretty new আগত গুজৰাটত বা উৰিষ্যাত যেতিয়া হয় তাত এবিলাক কৰা না যায় আমি ইনভেষ্টমেন্টৰ লগত R&D উইদাউট R&D ইনভেষ্টমেন্ট কতো নহয় সেই কাৰণে আমি গুটেই কেখন সামিটত 10% of the seats
আমি ষ্টুডেণ্টৰ কাৰণে ৰাখিছোঁ যাতে ষ্টুডেণ্টসকল IIT গুৱাহাটী, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, টিজ গুৱাহাটী, আমাৰ ডিজাইন টেকনলজি যোৰহাট, ডিব্ৰুগড় ইউনিভাৰ্চিটি, ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ যোৰহাট, এই গোটেইবিলাকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি শিলচৰ, ইয়াৰ পৰাও যাতে ষ্টুডেণ্ট আহিব পাৰে। কাৰণ স্কিলটোৱে হ'ল, মই গোটেই এইকেইটা দিন ঘূৰি মই দেখিলোঁ যে দ্য গ্ৰেটেষ্ট এট্ৰেকশ্যন ফৰ এনি ইণ্ডাষ্ট্ৰী ইজ দ্য স্কিল মেন পাৱাৰ। সেইকাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল মেন পাৱাৰলৈ ৰূপান্তৰ হ'ব, তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম। ছিংগাপুৰৰ লগত আছাম স্কিল ইউনিভাৰ্চিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছোঁ, তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে। চ' এজ এ হ'ল যোৱা 2 মাহত আমি যিমানখিনি চেষ্টা কৰিলোঁ, মই ভাবোঁ যে এটা যথেষ্ট ছাকচেছফুল ইণ্টাৰেকশ্যন আমাৰ হ'ল। ৰোড শ্ব'জ ৱেৰ ভেৰি ভেৰি ছাকচেছফুল, ইণ্টাৰেকশ্যন বহুতখিনি ছাকচেছফুল হ'ল। আৰু এম্বেচিসকলে আমাক এইবাৰ যিমান সহায় কৰিছে, দিজ আৰ অল ভাবিব নোৱাৰা। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। খৰচ হয়, টকা হয়, দৰমহা পায় 35। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব। আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ